মোৰ নাম জোহাৰ ফাহিম খান। মই ঢিঙৰ কঠাৰগুৰি গাঁৱৰ বাসিন্দা। যিহেতু নীটৰ ফলাফল ঘোষণা হ'ল কালি ৰাতি, মই ভাল ফলাফলৰ কাৰণে নথৈ আনন্দিত। পিতৃ মাতৃৰ দোৱা আৰু চবৰে আশা এজন সুচিকিৎসক হোৱাত যাতে মই মোৰ সফলতা অৰ্জন কৰিব পাৰোঁ। এই কষ্টৰ আঁৰত কোন আছে? কষ্টৰ আঁৰত পিতৃ মাতৃৰ দোৱা, শিক্ষক শিক্ষয়িত্ৰীৰ দোৱা, যি ফেকাল্টি ষ্টাফ আছিলে আমাৰ চবৰ প্ৰতি কোচিঙৰ, তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰিছে। তেওঁলোকৰ দোৱা আৰু কষ্টৰ ফল এয়া। কিমান নম্বৰ? মই 720ৰ ভিতৰত 573 পাইছোঁ। আৰম্ভণি ক'ৰ পৰা মই সৰুতে ক্লাছ 4লৈকে বেচামাৰী ABCD জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপিছত ক্লাছ 5ৰ পৰা 7লৈকে মই ধুবুৰী জিলাৰ বিলাচীপাৰাৰ শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনত পঢ়িলোঁ। তাৰপিছত ক্লাছ 8ত মই আজমল চবৰপতি জইন কৰিলোঁ, আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুল। তাৰ পৰা ক্লাছ 10 পাছ আউট হৈ মই চবৰপতিতে কোচিং লৈছোঁ নীটৰ। কিমান সময় অধ্যয়ন কৰিছিল? হোষ্টেলৰ যিখিনি চিডিউল আছিলে, মানে চিলেবাছ শেষ হোৱাৰ পিছত ৰাতি 2টালৈকে চেল্ফ ষ্টাডি হৈছিলে। দিনৰ 6টা আকৌ দিনতো চেল্ফ ষ্টাডি হৈছিলে গোটেই দিন। ৰাতি 2টালৈকে চেল্ফ ষ্টাডি হৈছিলে। এইখিনি হোষ্টেলৰ চিডিউল হিচাপে। সুযোগটো সন্তানৰ সুযোগটো মাতৃ হিচাপে আপুনি কি কৰিব? মই নথৈ আনন্দিত হৈছোঁ মোৰ হোৱাৰ কাৰণে। মই সৰুৰে পৰাই মোৰ তাৰ সপোন আছিলে যে তাক ডাঙৰ চিকিৎসক বনাম, সেইটো মোৰ আশা আছিলে। সেইটো আল্লাই পূৰণ কৰিছে। মোৰ দোৱা আৰু আশীৰ্বাদ আছে মোৰ কাৰণে। মই বহুত গৌৰৱান্বিত হৈছোঁ, পূৰ্ণতান্বিত হৈছোঁ। এইবাৰ নীটত সফলতা অৰ্জন কৰিছে, গতিকে মই সঁচাকে অতিকৈ আনন্দিত হৈছোঁ। আৰু আমাৰ সকলোৰে এটা সপোন আছিলে, আশা আছিলে যে আমাৰ পৰিয়ালৰ মাজত এজন চিকিৎসক হওক, আৰু আজি সেই আশা তেওঁ পূৰণ কৰিব পাৰিছে। আমাৰ তেওঁৰ মাক দেউতাক, তেওঁৰ দাদা দাদী, আমি কাকা হিচাপে আজি আমি সকলোৱে আনন্দিত। আমি আশা কৰিছিলো যে আমাৰ মাজত এজন চিকিৎসক হওক, গতিকে আশা কৰো সকলোৱে দোৱা আশীৰ্বাদ কৰিব তেওঁ যাতে এদিন ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হৈ সমাজৰ সেৱা আগবঢ়াব পাৰে, মানৱ সেৱাত ব্ৰতী হ'ব পাৰে, আৰু আশা কৰিছো। হয়, এইটো বহুত এটা আনন্দৰ বিষয়, এটা গৌৰৱৰ কথা। এগৰাকী পিতৃ হিচাপে মই যথেষ্ট গৌৰৱান্বিত। এটা ডাঙৰ এটা এচিভমেণ্ট মোৰ কাৰণে। আশা কৰিছো যাতে ভৱিষ্যতে এজন ভাল চিকিৎসক হৈ সমাজ সেৱা কৰিব পাৰে সমাজত, এয়া মোৰ আশা। আৰু তেওঁ যে ভৱিষ্যতে কিবা এটা হ'ব, সেইটো মই সৰুৰে পৰাও মই গম পাইছিলো। তাৰ কেলিবাৰ আছে, আৰু মই আশা কৰা মতেই এইবাৰ সৰ্বভাৰতীয় নীট UG 2026ত সাফল্য অৰ্জন কৰিছে। সাফল্য অৰ্জন কৰি আমাৰ এই কটহগুৰি অঞ্চলৰ এটা গৌৰৱ কঢ়িয়াই আনিছে বুলি মই অনুভৱ কৰিছো। তাৰ কাৰণে আমি পিতৃ মাতৃ হিচাপে তথা অঞ্চলবাসীও এটা গৌৰৱ অনুভৱ কৰিছো। যিহেতু চাকৰি সূত্ৰে আপুনি জিলাখনৰ বাহিৰত থাকে, আপুনি প্ৰস্তুতি কেনেকৈ লৈছিল? হয়, হয়তো মই চাকৰি সূত্ৰে মই ধুবুৰী জিলাৰ বিলাচীপাৰাতে থাকো, কিন্তু তাতে মই সৰুৰে পৰা মই লৈ গৈছিলো। তাত শংকৰদেৱ শিশু বিদ্যানিকেতন বিলাচীপাৰাত তাত 3 বছৰ অধ্যয়ন কৰাইছো। তাৰপিছত তেওঁ আজমল চুপাৰফৰ্টিৰ তাত এডমিশ্যনৰ কাৰণে এন্ট্ৰেন্স হৈছিলে। তাত অসমৰ ভিতৰত 7ম স্থান পাই তেওঁ চিলেকশ্যন হৈছিলে। তেতিয়া মই 8ম শ্ৰেণীতে তাক আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলত মই তাক ভৰ্তি কৰাইছিলো। তাৰ পৰা তেওঁ মেট্ৰিক উত্তীৰ্ণ হৈছে, আৰু তাতে 2 বছৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িছে। পঢ়ি তাতে 87% পাইছে তেওঁ। তাৰ মাজতে নীট JEE পৰীক্ষাটো বহিছিল, 96.97% অৰ্জন কৰিছে। আকৌ এইবাৰ প্ৰথমবাৰৰ কাৰণে নীটত অৱতীৰ্ণ হৈ এইখিনি সফলতা অৰ্জন কৰিছে। তাৰ কাৰণে মই
বহুত গৌৰৱ অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।